এই আমাৰ বুঢ়া মা বহি আছে এতিয়া ইমান টাইম হৈছে এতিয়ালৈকে চাহ দিব পাৰে ৰাতি 12টাৰ পৰা এনে বহি আছে আমাৰ মা ৰাতি 12টাৰ পৰা বহি আছে এতিয়ালৈকে চাহ খাত দিব নোৱাৰো ক'ত কৰিম জগাই নাই হেতুটো আমাৰ কি কোনো হেৰি আমাৰ কোনো ৰাইজক কি সুবিধা নিদিব নেকি বলে কোনো বলে এটো বলে কোনো সলিউশন নাই বলে কি কথা মানে এটো বলে সলিউশন নাই এটো নহব নালাও বলে ঠিক নহব এটো কোনো কথা নেকি আকি এই যে স্ল্যাবটো দিছে তেতিয়া মই কৈছো এটো নিদিব ইদানিং দিছে আজি 15 দিন মান হৈছে আমি এটো নিদিব এটোৰ ওপৰত পিনে পানীটো আমাৰ গৈ থাকে সুমন সহায়ক মানে তা কন্টাক্ট লৈছে এটো স্ল্যাবটো দিছে স্ল্যাবটো কৈছে তুমি ভাঙি দিয়া তেতিয়া মই গৈ জবৰদস্তি কৰিছে এটো বন্ধ কৰা কৈছে এটো তো আমি মানে এটো বিল পাব লাগে বিলটো পাস হ'ব লাগে বনাইছে আধা হওয়াতে মই ভাঙি মানে বন্ধ কৰি দিছি যে গতিকে মানে এটো পানী অকন গৈছে যদি বন্ধ নকৰিলু তেনেহলে আৰু পানী আৰু হলে এটো কিয় স্ল্যাবটো দিব লাগে নালাটো ঢাকি দিছে স্ল্যাবটো কোনখিনিত আছে একদম মাথা নতুনকে স্ল্যাব দিছে সাবৰ হেৰি গ্ৰীন কালাৰ এটা প্লাষ্টিক আছে নতুনকে দিছে আমি যেটো নি দিব ঢাকিলে এটো পানীটো তলৰ যদি যেটা ঢাকনা না আছিল ওপৰ পিনে পানীটো গৈ থাকে এটা তো ঢাকি দিছে গতিকে ইমান পানী হৈছে আমি কৈছে এটো ভাঙি দিও নিদিয়ে ভাঙি হিয়ন্তে এতিয়া তো আমি ইমান ডাক কৰি দিছে এটা ভাঙিব নোৱাৰো আমি এয়া লংকা 1 নম্বৰ ওয়াৰ্ড আৰু আপোনালোকে দেখা পাব 1 নম্বৰ ওয়াৰ্ডত বিগত প্ৰায় 4-5 বছৰ ধৰি এটা সমস্যাই সকলো মানুহকে জুৰুলা কৰি তুলিছে এই সমস্যাটো হৈছে কৃত্ৰিম বানপানী এজাক বৰষুণত এইদৰে গোটেই গাঁওখন মানে 1 নম্বৰ ওয়াৰ্ডৰ প্ৰায় 15-20 ঘৰ মানুহৰ একদম হাৰাশাস্তি হৈছে যোৱাকালি এক বৰষুণ দিছিলে সেই বৰষুণৰ ফলত 15-20 ঘৰ মানুহৰ টোপনি নাই আৰু মই দেখাইছো আপোনালোকক যে একদম মানুহৰ ঘৰে ঘৰে পানী একাঠু পানী এতিয়া আপোনালোকে দেখা পাব ইয়াত একাঠু পানী হৈছে আৰু এই পানীৰ যি এক সমস্যা হৈছে সেই সমস্যা হৈছে ড্ৰেইনৰ ফলত আগতে ইয়াতে যিখিনি স্থানীয় মানুহ আছে সেই স্থানীয় মানুহে কোৱা মতে যে ইয়াত আগতে এনেকুৱা ধৰণৰ কৃত্ৰিম বানপানী নহৈছিল তাৰ এক বানপানী হোৱাৰ প্ৰধান সমস্যাটো আৰম্ভ হৈছে ড্ৰেইনৰ পৰা আগতে ড্ৰেইন নাছিলে তেতিয়া এই সমস্যাটো নাছিলে কিন্তু যেতিয়া ড্ৰেইনটো আৰম্ভ হ'ল যেতিয়া ড্ৰেইনবোৰ বেকা কৰিবলৈ আৰম্ভ কৰিলে আৰু দ নকৰিলে অলপ ড্ৰেইন কৰিয়ে যেতিয়া তেওঁলোকৰ দায়িত্বখিনি সামৰিলে তাৰ পিছৰ পৰা এই কৃত্ৰিম বানপানীৰ যিটো সমস্যা সেই সমস্যাটো আৰম্ভ হ'ল এই সমস্যাৰ সমাধান কৰিবলৈ জিলা উপায়ুক্ত মহোদয় তথা লংকা পৌৰনেত্ৰী মহোদয়ক আমি ইয়াৰ যোগে এই ভিডিঅ'টোৰ যোগেদি কাটৰভাৱে অনুৰোধ জনালোঁ আপোনালোকে আহি কমচে কম এই যিখিনি পৰিয়ালৰ যিখিনি মৰ্মবেদনা বা দুখ সেইখিনি আপোনালোকে আহি ইয়াত এবাৰ চাওক আৰু এই ড্ৰেইনৰ ব্যৱস্থাত সোনকালে সৰ্বতোকীয়াকৈ কৰিবলৈ অনুৰোধ জনালোঁ এইখিনিত 4-5টা ফেমিলি আৰু হেতু সাইডে কিমান মান হ'ব তো তো হেপিনত আছে প্ৰায় 7-8টা বেছি হ'ব না হেপিনত আছে সৰি এই মন্দিৰৰ আগত আছে এয়া খুব আচলতে ক'ব গ'লে খুব লজ্জাজনক বিষয় এটা এনেকৈ বাপৰে বহুত উত্তৰ দেখোন বহুত পানী একাঠু পানী বুলি ক'ব লাগিব এতিয়াতো আৰু কমিছে এই ইমানখিনিলৈকে পানী আছিলে ইয়ালৈকে পানী আছিলে চাওক লংকা 1 নম্বৰ ওয়াৰ্ডৰ এয়া অৱস্থা আৰু খুব আচলতে বহুত ডাঙৰ এটা বিষয় এই বিষয়টো চাওক মানুহৰ ঘৰত পানী যোৱাকালি যিটো বৰষুণ হ'ল আৰু প্ৰায় ইয়াৰ স্থানীয় মানুহে কোৱা মতে প্ৰায় 7 বছৰ ন দাদা 7 বছৰ ধৰি এই প্ৰবলেমটো হৈ আছে আৰু এই প্ৰবলেমৰ আজিলৈকে এটা সলিউশন ওলোৱা নাই আৰু এটোৰ মেইন প্ৰবলেমটো হৈছে যে ড্ৰেইনবিলাক যদি অলপ যদি ডাঙৰ হ'ল হয় বা অলপ যদি বেছি দ হ'ল হয় তেতিয়াহ'লে এই প্ৰবলেমটো হয়তো নাইকিয়া হ'ল হয় কিন্তু এই চাওক মানুহৰ অৱস্থা চাওক কিমান পানী হৈছে যোৱাকালি যিটো বৰষুণ হ'ল ৰাতি বৰষুণৰ ফলত চাওক মানুহৰ ঘৰৰ ভিতৰত পানী আৰু এনেদৰে মানুহৰ ঘৰৰ ভিতৰত পানী হৈছে খুব লজ্জাজনক বিষয় লংকাৰ নিচিনা এখন ঠাইত অলপ পানী যদি আমি ৰোধ কৰিব নোৱাৰোঁ চাওক গোটেই ঘৰত পানী গোটেই মানুহৰ সম্পত্তি নষ্ট ঘৰ নষ্ট পানী
ৰাতি 1টাৰ পৰা আমালোকে এনেই ৰৈ আছো মই এইটো কৰি পঠাইছো মানে আজি ৰাতি 1টাৰ পৰা আমি পানীত ভুগি আছো 1টাৰ সময় 12টাৰ সময় 20-30 1টাৰ পৰা আমালোকে পুৰা জাগা আছো ইমান মানে পানীত আমালোকে কষ্ট পাই আছো মানে ডিসি ছাৰৰ ওচৰত মই কৈছিলো যে মানে আজি পঠাইছো যে মানে এইটো তদন্ত কৰি চাক আমি যে ইমান কষ্ট পাই আছো পানীত গোটেই ৰাতি টোপনি যাব পৰা নাই ইয়া মেইন প্ৰবলেমটো দাদা হৈছে কি মানে কালভাৰটো টেৰা কৰি বনাইছে কাৰণে পানীখিনি মানে নালাটো আগত ডাঙৰ আছিল আমাৰ এতিয়া সৰু কৰি দিছে আগত নালাটো সিধাকে আছিল এতিয়া টেৰাকে দিছে চৰকাৰী ড্ৰেইনৰ ওপৰত বেলেগ এটা কোনবা দোকানৰ ৱাল আছে আপোনালোকে তো তদন্ত কৰি চাক হ্যাঁ আছে গতিকে আমাৰ পানীটো হেঁচা খাই ইপিনে ৰিটাৰ্ণ মাৰে সিধা পানীটো নাযায় আচ্ছা তেৰা হৈ আছে এটো আমাৰ এটো মানে ডিসিৰ ওচৰত আমাৰ অনুৰোধ এটো ড্ৰেইনটো মানে সিধা কৰি দিব লাগে আৰু নহলে ড্ৰেইনটো ভাঙি দিয়ক আগত যেতিয়া ড্ৰেইন না আছিল আমাৰ এনেকা পানী আচ্ছা আচ্ছা তেতিয়া পানী এডকাত আছিল এই ড্ৰেইনটো হোৱাৰ পিছত আমাৰ এনে পানী ভুগি মানে ড্ৰেইনটো যেহেতু বেকা কৰি দিলে হেতু কাৰণে পানীটো মানে গুছি না যায় লৈ এপিনে ঘুৰি আহে ৰিটাৰ্ণ আহি যায় তাৰমানে পানীটো এসক মানুহৰ ঘৰৰ অৱস্থা চাওক গোটেই সম্পত্তি নষ্ট ঘৰ নষ্ট লংকাৰ দৰে এখন ঠাইত এনে দৰে পানী হোৱাটো বহুত আচলতে লজ্জাজনক বিষয় আৰু এনেকুৱা নহয় যে কোনো প্ৰবলেমৰ সলিউশন নাই সলিউশন নিশ্চয় আছে সলিউশন কৰিব লাগিব আমি কাৰণ সলিউশন কৰিব লাগিব এই চাওক আমাৰ ঠাকুৰ ঘৰ এইটো হৈ আছে তাক অৱস্থা ইয়াতে যিটো ডাউন এলেকাত যিটো ঘৰ আছে মানুহৰ সেই ঘৰবিলাকত পানী সোমাই আছে এই হৰি হোটেলৰ পিছপিনে যিটো ড্ৰেইন আছে সেই ড্ৰেইনটো এইটো সাইডে আহি গ'ল আচ্ছা 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 এইটো ড্ৰেইনৰ লগত মিলি আছে তাৰমানে মোটামুটি 3-4টা ড্ৰেইন এইটো লগতে আছে তাৰমানে 3-4টা ড্ৰেইনৰ পানী এইটো সাইডে আহি যায় আচ্ছা আচ্ছা এইটো ড্ৰেইনটো এনেকৈ কৰি এনেকৈ গুচি গৈছে পুৰা শিলঙৰ নিচিনা একদম তেৰা বেকা হৈ মানে ওলাই গৈছে বস্তুটো আৰু গোটেইখিনি পানী মানে এইটো সাইডে গুচি আহিছে এইটো সাইডে আহি গৈছে ভালকৈ যদি চোৱা যায় লংকাৰ যিমানখিনি ড্ৰেইন আছে সেই ড্ৰেইনখিনি আজি নহয় এইটো আজিৰ কথা নহয় 15-20 বছৰ ধৰি এই ড্ৰেইনবিলাকৰ কোনো আন্তঃগাঁথনি নাই কোনো এটা সুপৰিকল্পিতভাৱে মানে ধৰি লওক এটা ড্ৰেইনৰ পৰা কোনটো সাইডেদি পানী ওলাই যাব কোনটো সাইডেদি পানীবোৰ আহিব সেই ড্ৰেইনটোৰ গভীৰতা কিমান হ'ব লাগিব দ কিমান হ'ব লাগিব এইটো লৈ ভাল এটা বিশেষজ্ঞৰ দ্বাৰা এই বস্তুটো পৰিচালিত হোৱা নাই যেন মোৰ বোধ হ'ল মই গোটেই বস্তুখিনি চালোঁ কিন্তু মোৰ যিমানখিনি সূক্ষ্ম জ্ঞান আছে সেই জ্ঞানেৰে মই এটাই বস্তু ঢুকি পালোঁ যে এই বস্তুটো 10-15 বছৰ ধৰি মানে চলি আহিছে আৰু যেহেতু তেওঁলোকে আজিৰ যিখন পৌৰসভা আছে এই পৌৰসভাই হয়তো এই বস্তুখিনি হয়তো মিলাব পৰা নাই যেহেতু এইটো যদি মিলাবলৈ যায় তেতিয়াহ'লেতো হয়তো বহুত এটা ডাঙৰ ধনৰ প্ৰয়োজন হ'ব হয়তো সেইটো বস্তুটো চেংচন কৰিব পৰা নাই তেনেকুৱা কিবা এটাতো হয় ইয়াত কিবা এটা হৈ আছে এনেকুৱা হ'ব পাৰে সেইকাৰণে আমি আজিৰ যিখন পৌৰসভা আছে তেওঁলোকক আমি ডাইৰেক্ট দুখটো নিদিওঁ ডাইৰেক্ট দুখটো হৈছে একদম প্ৰথমৰ পৰা যেনেকৈ চলি আছিলে সেই বস্তুটো এতিয়ালৈকে সেই আন্তঃগাঁথনিটো তাৰমানে সুপৰিকল্পিতভাৱে হোৱা নাই যাৰ ফলত 4-5টা ড্ৰেইনৰ পানী একেবাৰে সেই যিখিনি আজি কৃত্ৰিম বানপানীৰ দ্বাৰা মানে কৃত্ৰিম বানপানীৰ দ্বাৰা যিখিনি মানুহৰ আজি হাৰাশাস্তি হৈছে সেই অঞ্চলটোলৈ সেই পানীখিনি একেলগে গুচি গৈছে যাৰ ফলত তাত যিখিনি এতিয়াও যিখন মানে ড্ৰেইন হৈছে সেই ড্ৰেইনৰ যিটো গভীৰতা থাকিব লাগে দ থাকিব লাগে সেই দখিনি নোহোৱাৰ ফলত পানীখিনি বাহিৰেদি ওলাই গৈছে সেইটোৱে কথা আৰু সোনকালে এই বস্তুটো অলপ চাই কেনেকৈ এই প্ৰব্লেমটো পানী বুলি ক'ব লাগিব দিব পৰা যায় এই মানুহখিনিৰ দুখটো আৰু কমিছে অলপ চিন্তা কৰিব লাগিব কাৰণ কোটি টকাৰ সম্পত্তি নষ্ট হৈ গৈছে এই বস্তুটো খুবেই এটা 1 নম্বৰ ৱাৰ্ডৰ এয়া অৱস্থা মই এইটোৱে খুব আচলতে নেত্ৰী তথা এটা জিলাৰ বিষয়টো এসক মানুহৰ ঘৰত পানী যিসকল সচেতন ব্যক্তি আছে তেওঁলোকলৈ এটাই মই ৰিকুৱেষ্ট কৰিম যাতে এই বস্তুটোৰ এটা মানে সুপৰিকল্পিতভাৱে এটা যেন ইয়াৰ এটা সলিউশন উলিয়াই দিয়ে আৰু এই মানুহ ধৰি এই প্ৰব্লেমটো হৈ আছে আৰু এই সমস্যাটোৰ পৰা যেন তেওঁলোকক আজিলৈকে এটা সলিউশন ওলোৱা নাই আৰু